কবিতাৰ শিৰোনাম এখন চিঠি। মৰম মেঘাচ্ছন্ন পৰ্বতৰে মুখনা নিবিড়ভাৱে মোৰ মনত পৰিছে। মমতা বিদায় মৌন নিধৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছে। তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰলো। সেইবোৰ অনাশৰী কথা আজিও আছে অন্তৰত। পৰ্বতীয়া বন পুৰা জয়ী হৈ আছে। ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহু বন্ধনত কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জয়ী শিশা আৰু মৰমৰ মৰিশালিবোৰ। এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লিখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ শুনিছো শত্ৰুৰ কামানৰ গৰ্জন, দেখিছো ধোঁৱা আৰু ধোঁৱা। এটা কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰে কথা অনুৰোধ কৰোঁ, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। সিহঁতক মাথোন একেষাৰে কথাকেই কবা, যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দ্বাৰাই অবিনশ্বৰ। আজিলৈ সামৰো দেই, দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰিয়েই মৰম জানিবা। ইতি তোমাৰ। আকৌ ইয়াৰ আদেশ আহিছে, যাব লাগে। শত্ৰু সৈন্যই চেলাপুখুৰী অতিক্ৰম কৰিছে। চিঠিখন আজি তাকত দিয়া নহ'ব, আকৌ মৰম।